সকলোকে নমস্কাৰ। অসমত অনুষ্ঠিত হ'বলগীয়া 5টা বিধানসভাৰ উপনিৰ্বাচনৰ প্ৰচাৰ ইতিমধ্যে যোৱাকালি 5 বজাত সমাপ্তি ঘটিছে আৰু অহা কাইলৈ পুৱা 7 বজাৰ পৰা ভোট গ্ৰহণ আৰম্ভ হ'ব আৰু এই 5টা বিধানসভা সমষ্টিৰ ৰাইজে তেওঁলোকৰ সংবিধানে প্ৰদান কৰা আটাইতকৈ শক্তিশালী সৰ্বোচ্চ অধিকাৰ ভোটদানৰ জৰিয়তে সাব্যস্ত কৰিব। যোৱা দিনবিলাকত এই উপনিৰ্বাচনক লৈ প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ পদ্ধতিৰে ৰাইজৰ ওচৰলৈ যোৱাৰ প্ৰয়াস চলালে আৰু আমি ভাৰতীয় জনতা পাৰ্টিয়েও অসম গণ পৰিষদ UPPL আমাৰ এই আটাইকেইটা দলৰ দ্বাৰা প্ৰক্ষেপিত মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলৰ সপক্ষত চিডলি, ধলাই, বঙাইগাঁও, বিহালী আৰু চামগুৰিত আমি ৰাইজৰ ওচৰলৈ দুইখন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, দুইখন চৰকাৰৰ জনমুখী আঁচনিসমূহে জনসাধাৰণক কেনেধৰণে স্পৰ্শ কৰিবলৈ সক্ষম হৈছে, ৰাইজৰ অনুভৱ উপলব্ধিক সন্মান জনাই চৰকাৰখনে সকলো স্তৰৰ জনসাধাৰণক সন্মান প্ৰদৰ্শনৰ যি কাৰ্যসূচী গ্ৰহণ কৰিছে এই সম্পৰ্কত আমি ৰাইজক অৱগত কৰিছোঁ আৰু আমাৰ সপক্ষত তেওঁলোকৰ মতামত বেলট মেচিনৰ জৰিয়তে ভোট প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। মই নিজে আমাৰ দলৰ নিৰ্দেশ অনুসৰি চামগুৰি বিধানসভা সমষ্টিটো চোৱা চিতা কৰাৰ দায়িত্ব প্ৰদান কৰিছিল আৰু সেই অনুসৰি এই সমষ্টিটোত আমাৰ সাংগঠনিক সকলোবিলাক কাম কাজ চাবৰ কাৰণে আমি যত্ন কৰিছিলোঁ। প্ৰায় 15টা দিন এই সমষ্টিটোৰ চুকে কোণে ৰাইজৰ লগত এই নিৰ্বাচনী সময়ছোৱাত লগ পোৱাৰ মোৰ সৌভাগ্য ঘটিছিলে। বিভিন্ন অঞ্চললৈ গৈছিলোঁ। সেই অঞ্চলসমূহৰ মানুহৰ জীৱন প্ৰণালীৰ পৰা আৰম্ভ কৰি ভৌগোলিক অৱস্থান, ডেমোগ্ৰাফি ইত্যাদিসমূহ চোৱাৰ প্ৰয়াস কৰিছিলোঁ হৃদয়ৰ অন্তৰ্দৃষ্টিৰে আৰু বহু কথা, বহু চিন্তা এইকেইটা দিনত বিভিন্ন অভিজ্ঞতা পাবৰ কাৰণে সক্ষম হৈছিলোঁ। সেইখিনি নিশ্চয় মই এদিন আপোনালোকৰ আগত অৱগত কৰিম। বিচিত্ৰ অভিজ্ঞতা, বিচিত্ৰ অনুভৱ, বিচিত্ৰ উপলব্ধি, সেইখিনি আমি পিছলৈ থ'ম। কিন্তু আজি মই ক'বলগীয়া কথাটো অলপ বেলেগ ধৰণৰ। যোৱাকালি 5 বজাত নিৰ্বাচনী অভিযান শেষ হৈছে আৰু এই নিৰ্বাচনী অভিযান শেষ হোৱাৰ লগে লগে ভাৰতীয় জনতা পাৰ্টীয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ গাইডলাইন অনুসৰি কোনো নেতা কৰ্মী সকলোৱে প্ৰচাৰ অভিযান সামৰণি পৰাৰ পিছৰ পৰা কোনো ধৰণৰ প্ৰচাৰ কাৰ্যত লিপ্ত হোৱা নাই, সি প্ৰত্যক্ষভাৱেই হওক অথবা পৰোক্ষভাৱেই হওক। কিন্তু আজি আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ অসমৰ এটা অন্যতম ৰাজনৈতিক দল কংগ্ৰেছৰ বহুকেইজন নেতাই আজিৰ দিনটোত সংবাদ মাধ্যম ব্যৱহাৰ কৰি আওপকীয়াকৈ তেওঁলোক প্ৰচাৰ কাৰ্যত লিপ্ত হৈছে। এইটো সম্পূৰ্ণৰূপে গণতন্ত্ৰৰ পৰিপন্থী কাম আৰু যিকেইটা বিষয় তেওঁলোকে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ আগত উপস্থাপন কৰি জনসাধাৰণক তেওঁলোকৰ পক্ষলৈ নিবৰ কাৰণে অপপ্ৰয়াস কৰিছে, এয়া নিশ্চয় হাস্যকৰ। কাৰণ
যোৱা 14 চনৰ পৰা কেন্দ্ৰত চৰকাৰ, 16 চনৰ পৰা অসমত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে সৰ্বস্তৰৰ জনসাধাৰণৰ বিকাশ আৰু উন্নয়নৰ কাৰণে কোনসমূহ কাম কৰিছে অসমৰ ৰাইজে বুজি পাইছে, জানে, আৰু সেইমতে তেওঁলোকে ভোট প্ৰদান কৰিব। ইমান দিন আমি প্ৰচাৰ কৰিলোৱে, বিভিন্ন ধৰণে প্ৰচাৰ হৈছে, বিভিন্ন ধৰণে সমালোচিতও হৈছে। তাৰ পৰা আমিও উদ্ধত নহয়, সেই সমালোচনাৰ পৰা আমি স্বীকাৰ কৰিছোঁ। কিন্তু নীতি নিয়ম বুলিওতো এটা কথা আছে। প্ৰচাৰ অভিযান 5 বজাত সামৰণি পৰিছে। তাৰপিছত আজিৰ দিনটো এনে কি প্ৰয়োজন হ'ল যে সংবাদ মাধ্যমৰ গইনা লৈ বিশেষভাৱে আমাক আক্ৰমণ কৰাৰ এটা পৰিকল্পনা প্ৰদেশ কংগ্ৰেছে কৰিলে। প্ৰদেশ কংগ্ৰেছে এটা অভিযোগ কৰিছে যে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক জয়ন্ত বৰুৱাক তেওঁলোকৰ চৰকাৰ আহিলে চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। জয়ন্ত বৰুৱা এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক। তেখেত যোৱা দিনটোত নগাঁও জিলাত তেখেতে নিযুক্তি পাইছে। কালি তেখেতে ইয়াতে জইন কৰিছে। এটা দিনত অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে এনে কি কৰিলে যাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই সংবাদ মাধ্যম ব্যৱহাৰ কৰি পুলিচ প্ৰশাসনৰ কাম কাজক আঙুলি উঠোৱাৰ লগতে চোকা ভাষাৰে সমালোচনা কৰি ভাবুকি প্ৰদান কৰিছে আৰু আওপকীয়াকৈ জনসাধাৰণক ইলেকশ্যনৰ এটা কেম্পেইনিঙো আৰম্ভ কৰিছে। আচলতে কংগ্ৰেছ শংকিত হৈছে গোটেই 5টা উপনিৰ্বাচনত যে তেওঁলোক ধৰাশায়ী হ'ব সেই কথা নিশ্চিত হৈছে। আৰু সেই নিশ্চিতিৰ উমান কংগ্ৰেছে বহুদিনৰ আগতে পাইছে। কেনেকৈ পাইছে মই আপোনালোকক তথ্য সহকাৰে জনাব বিচাৰোঁ। মোৰ ফেচবুক লাইভত অহাৰ কোনো অভিপ্ৰায় নাছিল, কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে আৰু ভূপেন বৰা ডাঙৰীয়াই যিকেইটা কথা অসম পুলিচক উদ্দেশ্যি বিশেষভাৱে নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীক আক্ৰমণ কৰি তেখেতে যিসমূহ বক্তব্য ৰাখিছে, ইয়ে কেতিয়াও গণতন্ত্ৰৰ কাৰণে ভাল কথা নহয়। কিন্তু অন্যহাতে তেখেতে কি কৰিছিলে সেই কথাকেইটা মই আপোনালোকক জনাওঁ। মোৰ হাতত আৰু এটা মোবাইল আছে, এইটো অৱশ্যে এতিয়া আপোনালোকে ভালকৈ নেদেখিব। ইয়াতে আপোনালোকে দেখিছে এখন পেজ, অসম প্ৰদেশ কংগ্ৰেছ কমিটি। এই পেজখন প্ৰদেশ কংগ্ৰেছ কমিটি, এই পেজখন ইয়াতে হস্তাক্ষৰ কৰিছে 3জন ব্যক্তি। তলত যদি আপোনালোকে চাই দেখিব, ইফালেদি ভূপেন কুমাৰ বৰা, মাজত জাকিৰ হুছেইন চিকদাৰ আৰু বাওঁহাতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া। এখেতলোকে পত্ৰখন প্ৰেৰণ কৰিছিলে চিফ ইলেকশ্যন কমিশ্যনাৰলৈ যোৱা 28/10/24 তাৰিখে। তেওঁলোকে কমপ্লেইন দিছিলে, ছাবজেক্ট আছিলে তেওঁলোকৰ কমপ্লেইন এগেইনষ্ট দ্য ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ নগাঁও এণ্ড আদাৰ কনচাৰ্ণ অথৰিটি। কি কমপ্লেইন দিছিলে আমি সকলোৱে জানো যে শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত প্ৰশাসনে জনসাধাৰণে যাতে ভাল ধৰণে ভোট প্ৰদান কৰিব পৰা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উদ্যোগ গ্ৰহণ কৰে। আৰু স্পেচিয়েলি যিসকল ট্ৰাবুল মংগাৰ আছে, যিসকলে বিগত দিনবিলাকত অপৰাধমূলক কাৰ্যত লিপ্ত হৈ থাকে, স্পেচিয়েলি নিৰ্বাচন কেন্দ্ৰিক ঘটনাবিলাকত জড়িত হৈ থাকে, তেওঁলোকক কিছু ব' ডাউন কৰিবৰ কাৰণে কিছু প্ৰয়াস কৰে। আৰু সেই কাম নগাঁও আৰক্ষীয়ে কৰি গৈ আছে। কৰি গৈ থাকোঁতে যিসমূহ অপৰাধী আছিলে সেই অপৰাধীসমূহক তেওঁলোকে সোধপোছ কৰিবৰ কাৰণে থানালৈ মাতিলে। আৰু সেই কথাতে খৰ্গহস্ত হৈ ভূপেন বৰা ডাঙৰীয়া, জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই নগাঁও পুলিচৰ এগেইনষ্টত ইলেকশ্যন কমিশ্যনাৰলৈ পত্ৰ দিছে। কিয়? কাৰণ তেওঁলোকৰ লগত এই চামগুৰিত হত্যা হিংসাৰ এক ভয়াৱহ
বাতাবৰণ নিৰ্মাণ কৰাৰ তেওঁলোকৰ যিটো পৰিকল্পনা আছিলে সেই পৰিকল্পনাটো নগাঁও পুলিচে বুমেৰাং কৰি দিলে আৰু সেই তাতে খৰ্গহস্তে তেওঁলোকে পুলিচৰ এগেইনষ্টত ইলেকশ্যন কমিশনাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে তেওঁলোকে এটা পইণ্টত লিখিছে 3 নম্বৰ পইণ্টত এই পত্ৰখনৰ যে that sir on 26/10/2014 at 1 a.m. police personnel from Samoguri police station broke into the house of Arafat Ali, a Congress worker, ransacked his entire house without any search warrant and took him away. This is despite the fact that the residence of Arafat Ali comes under Khatwal police station and not under Samoguri police station. It is evident that the superintendent of police Nagaon has miserably and completely failed in his duty to uphold the rule of law. ঠিক আছে এটা পইণ্ট আৰু এটা পইণ্টত লিখিছে 4 নম্বৰ পইণ্টত again on 27/10/2024 at about 1 a.m. two local, namely Ariful Islam and Ijazul Haq, were forcefully taken away by some people in civil dress, claiming themselves to be from police. It is pertinent to mention that they did not issue any arrest memo. This kind of terror has been regularly unleashed by police personnel from different police stations of Nagaon district. তেওঁলোকে অভিযোগ দিছে আৰাফাত আলী, ইজাজুল হক আৰু আৰিফুল ইছলাম নামৰ এই কংগ্ৰেছ কৰ্মীকেইজনক পুলিচে হাৰাশাস্তি কৰিছে। এই তিনিজন ব্যক্তি কোন? এই তিনিজন ব্যক্তি মই আৰু এখন লিষ্ট আপোনালোকক দেখাব বিচাৰিছোঁ, যদি আপোনালোকে চাই আপোনালোকে দেখিব। এই তিনিজন ব্যক্তি আৰাফাত আলী, যাক এই পত্ৰখনত ভূপেন বৰাই কংগ্ৰেছ কৰ্মী বুলি উল্লেখ কৰিছে, তেওঁৰ এগেইনষ্টত 6টা কেছ ৰেজিষ্টাৰ হৈ আছে বিভিন্ন সময়ত খাটুৱাল পুলিচ ষ্টেচন আৰু সামগুৰি পুলিচ ষ্টেচনত। খাটুৱাল পুলিচ ষ্টেচন কেছ নম্বৰ 99/18 আণ্ডাৰ ছেকশ্যন 171 উইদিন ব্ৰেকেট F/341/326/506/34 IPC। 2 নম্বৰ কেছটো আছে খাটুৱাল পুলিচ ষ্টেচনৰ কেছ নম্বৰ 15/16 আণ্ডাৰ ছেকশ্যন 171 উইদিন ব্ৰেকেট F/338/506/34 IPC। সেই আৰাফাত আলীৰ এগেইনষ্টত খাটুৱাল পুলিচ ষ্টেচন কেছ নম্বৰ 45/22 আণ্ডাৰ ছেকশ্যন 341/326/395/34 IPC। একে খাটুৱাল পুলিচ ষ্টেচনত সেই আৰাফাত আলী, যাক কংগ্ৰেছ কৰ্মী বুলি উল্লেখ কৰিছে, 4 নম্বৰ কেছটো খাটুৱাল পুলিচ ষ্টেচনৰ 30/24 আণ্ডাৰ ছেকশ্যন 126 উইদিন ব্ৰেকেট 2/118 উইদিন ব্ৰেকেট 2/109 326/3 উইদিন ব্ৰেকেট 5 BNS। একেজন আৰাফাত আলীৰ 5 নম্বৰ কেছটো সামগুৰি পুলিচ ষ্টেচন কেছ নম্বৰ 307/22 আণ্ডাৰ ছেকশ্যন 379/411 IPC RW ছেকশ্যন নম্বৰ 11(1)D প্ৰিভেনশ্যন অফ ক্ৰুৱেলিটি টু এনিমেল এক্ট and RW section 13 of Assam Cattle Prevention Act। একেজন আৰাফাত আলী নামত 6 নম্বৰ কেছটো সামগুৰি থানাত পঞ্জীয়ন হৈ আছে, বিচাৰাধীন হৈ আছে কোৰ্টত 244/24 আণ্ডাৰ ছেকশ্যন 303 উইদিন ব্ৰেকেট 2 BNS। অন্যহাতে তেওঁলোকৰ যিখন পত্ৰ, সেই পত্ৰখনত নিৰপৰাধী কংগ্ৰেছ বুলি উল্লেখ কৰা অন্য দুজন ব্যক্তি আৰিফুল ইছলাম আৰু ইজাজুল হক, তেওঁলোকৰ নামত সামগুৰি পুলিচ ষ্টেচনত কেছ নম্বৰ 267/24 আণ্ডাৰ ছেকশ্যন 303 উইদিন ব্ৰেকেট 2/317 উইদিন ব্ৰেকেট 2 BNSত কেছ ৰেজিষ্টাৰ হৈ আছে। এইসকল লোক দাগী অপৰাধী। ইলেকশ্যনৰ সময়ত তেওঁলোকে ভীতি সন্ত্ৰস্ত কৰি জনসাধাৰণক বিভ্ৰান্ত কৰি অশান্তি বিয়পাই ভোটদানৰ পৰা যাতে তেওঁলোকক বিৰত ৰাখি তেওঁলোকে বুথ কেপচাৰ কৰাৰ যিটো পৰম্পৰা দীৰ্ঘদিন ধৰি সামগুৰি সমষ্টিত চলি আছিল, এইবিলাক লোক জড়িত হৈ আছিল। ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন সকলোৱে বিচাৰে আৰু এই অপৰাধীবিলাকক লৈ দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ ৰাজনীতি চলি আছিল। ভূপেন বৰা ডাঙৰীয়া আৰু তাত চাইন কৰা যিসকল ব্যক্তি,
তেখেতসকলে জানে ফ্ৰী এণ্ড ফেয়াৰ যদি ইলেকশ্যন হয় চামগুৰিত কংগ্ৰেছ নিজিকে সংখ্যালঘু জনসাধাৰণো যোৱা দিনবিলাকত বিভিন্ন কাৰণত তেওঁলোকক বিভ্ৰান্ত কৰি কংগ্ৰেছে ভোট লৈ আছিল কিন্তু তেওঁলোকৰ সদায় এটা ষ্ট্ৰেটেজি থাকে বিশেষভাৱে সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু লোক বসবাস কৰা স্থানত তেওঁলোকে বুথ কেপচাৰ কৰে আৰু এই বুথসমূহ কেপচাৰ কৰে অপৰাধীসকলক লৈ আৰু সেই আৰাফত আলীকে পুলিচে গ্ৰেপ্তাৰ কৰিছে আৰু তাতে খৰ্গহস্ত হৈ যিজনৰ এগেইনষ্টত 6টা কেছ জড়িত হৈ পঞ্জীয়ন হৈ আছে তাতে খৰ্গহস্ত হৈ চামগুৰিত যে কংগ্ৰেছ হাৰিব সেই কথা জানি আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে খন্তেক সময়ৰ পূৰ্বে মই সংবাদ মাধ্যমত দেখিছোঁ যে অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকী তেওঁলোকৰ চৰকাৰ আহিলে চৰম শাস্তিৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি দিছে এদিন আগত জইন কৰিছে যদি পুলিচে বিজেপি চৰকাৰক বা বিজেপি দলক সমৰ্থন কৰিলেহেঁতেন এদিনৰ আগত ইয়াতে কৰ্মৰত 2জন বিষয়াক নিশ্চয় আমি চৰকাৰে বদলি নকৰিলেহেঁতেন এজন অতিৰিক্ত আৰক্ষী অধীক্ষক এজন মহকুমা আৰক্ষী বিষয়া তেওঁলোকে দীৰ্ঘদিন ধৰি ইয়াত আছিলে আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ লগত চাহ চিনাকি আছিলে তেওঁলোকক ইলেকশ্যন কমিশ্যনে ইয়াৰ পৰা বদলি কৰিছে যে ইয়াত যি বাতাবৰণ সৃষ্টি হৈছে এই বাতাবৰণত ক'ৰবাত কোনোবাই গাফিলতি কৰিছে যাতে এটা ষ্ট্ৰীমলাইন কৰিব পাৰি তাৰ কাৰণে যেনেধৰণৰ ব্যৱস্থা অসম আৰক্ষীৰ আছে বা ইলেকশ্যন কমিশ্যনৰ নিৰ্দেশ অনুসৰি সেই ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে তাত ভাল পোৱা বেয়া পোৱাৰ লগতো কথা নাই প্ৰশাসনটো কাৰো নহয় কিন্তু তেওঁলোকৰ যে এই প্লেন ব্যৰ্থ হ'ল এই যে প্লেন ব্যৰ্থ হ'ল এই প্লেন ব্যৰ্থ হোৱাৰ কাৰণে আজি এই প্লেন যে ব্যৰ্থ হ'ল ব্যৰ্থ হোৱাৰ কাৰণে আজি কংগ্ৰেছে তেওঁলোকৰ মানসিক স্থিৰতা একেবাৰে হেৰুৱাই পেলাইছে আৰু মনত যি আহিছে তেওঁলোকে তাকে কোৱা আৰম্ভ কৰিছে এজন পুলিচ অফিচাৰক এনেধৰণে ভীতি প্ৰদান কৰাটো এজন অসমৰ জ্যেষ্ঠ ৰাজনীতিক হিচাপে নিশ্চিতভাৱে কাৰো কাম্য নহয় আচলতে সেই কথা নহয় তেওঁলোকে 5টা বিধানসভা সমষ্টিত যে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিব আৰু চামগুৰিত দীৰ্ঘদিনৰ তেওঁলোকৰ যি প্লেনিং বুথ কেপচাৰিং কৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত 95% তেওঁলোকৰ ফেভাৰত ভোট দিয়াৰ যিটো পৰম্পৰা চলি আছিলে এইবাৰ জনসাধাৰণে সেইবিলাক নৎসাত কৰিছে মুকলি সুস্থ বাতাবৰণত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে ৰাইজ সাজু হৈছে সেইকাৰণে তেওঁলোকে সেই জনসাধাৰণক বিভ্ৰান্ত কৰিবৰ কাৰণে আমাৰ চৰকাৰ আহিলে এই পুলিচ বিষয়াজনক আমি শাস্তি প্ৰদান কৰিম বুলি আওপকীয়াকৈ জনসাধাৰণক ভাবুকি দিয়া কাম কৰিছে গতিকে মই ভূপেন বৰা ডাঙৰীয়াই অসম পুলিচৰ ওপৰত যি তেওঁ এনেধৰণৰ মন্তব্য প্ৰদান কৰিছে মই তীব্ৰ গৰিহণা দিছোঁ অসম পুলিচে অসম পুলিচৰ কাম কৰি আছে ইলেকশ্যন কমিশ্যনে ইলেকশ্যন কমিশ্যনৰ কাম কৰিছে ৰাজনৈতিক দলসমূহে ৰাইজৰ ওচৰলৈ যোৱা কাম কৰি আছে আমাৰ এবাৰ ইলেকশ্যনতো এজন মানুহ হত্যা কৰা হ'ল আমাৰ বিধায়কৰ গাড়ীলৈ গুলিওৱা হ'ল আমাৰ চৰকাৰ চলি আছিলে আমাৰ কৰ্মকৰ্তা আজি নিৰাপত্তাহীনতাত ভুগিব লগা হৈছে একশ্যন আমি ল'ব লাগিছিলে আমাৰ চৰকাৰে ল'ব লাগিছিলে আমাৰ বহুত ব্যক্তি জখম হ'ব লগা হ'ল বহুত গাড়ী কংগ্ৰেছে ধ্বংস কৰিলে যোৱা কালি অন্তিম যি প্ৰচাৰ অভিযান সেই অভিযানত যেতিয়া সামৰণি ৰেলী হৈছে কংগ্ৰেছৰ গাড়ীৰ পৰা ফ্লেগত সুমুৱাই লোৱা ডাঙৰ ডাঙৰ লোহা উদ্ধাৰ হৈছে গাড়ীত শিলগুটি উদ্ধাৰ হৈছে তেওঁলোকৰ ৰেলীৰ গাড়ীত তৰোৱাল উদ্ধাৰ হৈছে
তাৰমানে সন্ত্ৰাসজৰ্জৰ পৰিৱেশ নিৰ্মাণ কৰাত কংগ্ৰেছৰ যি ব্লুপ্ৰিণ্ট পুলিচে খৰ্ব কৰাৰ কাৰণে, পুলিচে ব্যৰ্থ কৰাৰ কাৰণে তেওঁলোক পুলিচৰ ওপৰত খৰ্গহস্ত হৈছে আৰু এজন বিষয়াক তেওঁ ধমকি দিছে। ভূপেন বৰা ডাঙৰীয়া, আপুনি জ্যেষ্ঠ ৰাজনীতিক, বহুত জানে আপুনি, অসম প্ৰদেশ আপুনি পৰিচালনা কৰি আছে। আপোনাৰ পৰিচালনাত অসম প্ৰদেশৰ প্ৰতি ৰাইজৰ আস্থা সমৰ্থন কেনেকুৱা বিভিন্ন ইলেকশ্যনসমূহত অসমৰ ৰাইজে দেখি আছে। গতিকে মই ভাবোঁ যে সুস্থ পৰম্পৰাৰে ইলেকশ্যন হোৱাটো ৰাইজে বিচাৰে আৰু এই ক্ষেত্ৰত আপুনি এনেকুৱা ধৰণৰ উচতনিমূলক বক্তব্য প্ৰদান কৰিলে জনসাধাৰণে দুখ পায়। চামগুৰিৰ ৰাইজৰ মনৰ কথাবিলাক আপুনি কেনেকৈ শুনিছে মই নাজানো, কিন্তু মই যেতিয়া সভাবিলাকলৈ গৈছোঁ, সভাবিলাকত ময়ো কনফিউজ হৈছিলোঁ যে এনে কিছুমান ব্যক্তি আমাৰ সভাসমূহলৈ আহিছে, কোৱা যায় তেখেতসকলে ভাৰতীয় জনতা পাৰ্টীক ভোট নিদিয়ে। তেওঁলোকৰ উপস্থিতি, বিশাল উপস্থিতি দেখি মই কনফিউজ হৈ তেওঁলোককে সুধিছোঁ যে আপোনালোক কিয় আহিছে, কিয়? কাৰণ আমাৰ প্ৰতিটো আপোনালোকৰ বেলেগ এটা ভাৱ এটা থাকে। এনেকুৱা ধৰণৰ কথা বতৰাবিলাকতো বিভিন্ন মাধ্যমত প্ৰকাশ ঘটে। পোনপটীয়াকৈ কৈছে আমি বিজেপিক ভোট দিবলৈ আহিছোঁ। তেতিয়া আকৌ প্ৰশ্ন কৰিছোঁ যে ইমান দিনে আপোনালোকক যিজন প্ৰতিনিধিয়ে প্ৰতিনিধিত্ব কৰিলে তেওঁৰ প্ৰতি আপোনালোক কিয় নাৰাজ হৈছে? আমি সেই এক চেপা উত্তেজনাময় পৰিৱেশৰ পৰা আমি মুক্ত হ'ব বিচাৰিছোঁ। আমাৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ এটা সুস্থ বাতাবৰণ পাবৰ কাৰণে আমি বিজেপিলৈ আহিছোঁ। বিগত দিনবিলাকত তেনেকুৱা বাতাবৰণ নাছিল। আমাৰ মন মগজু বিবেকেৰে যদি বেলেগ কোনোবা ৰাজনৈতিক দলক সমৰ্থন ব্যক্ত আমি কৰোঁ, তেতিয়াহ'লে চৰকাৰে দিয়া চৰকাৰৰ আঁচনিৰ বিভিন্ন ধৰণৰ সা সামগ্ৰী আমাৰ পৰা কাঢ়ি লৈ যায়, ঘৰৰ পৰা টিংপাত খুলি লৈ যায়, দমকল উঠাই লৈ যায়, ধান কাটি লৈ যায়, বনাই থকা ভাতৰ চৰু গুৰিয়াই লঠিয়াই পেলাই দিয়ে। আমাৰ কন্যা সন্তানসকল শিক্ষানুষ্ঠানৰ পৰা ঘূৰি আহিলে সেইবিলাক তেওঁলোকক বেয়া ব্যৱহাৰ কৰে। এই পৰিৱেশৰ পৰা মুক্ত হ'বৰ কাৰণে আমাৰ কোনো গত্যন্তৰ নাছিল। এবাৰ আমি সুযোগ পাইছোঁ আৰু সেইকাৰণে এই সুযোগ আমি সদব্যৱহাৰ কৰিবৰ কাৰণে আমি ভাৰতীয় জনতা পাৰ্টীৰ সভাসমূহলৈ আহিছোঁ। আপোনালোকে বিশ্বাস কৰক বা নকৰক, কিন্তু আমি যোৱা চৰকাৰৰ দিনবিলাকত আমি আশ্বস্ত হৈছোঁ। আমাক যেনেধৰণে আভুৱা ভৰি আমাক কিছু কথা কৈছিলে, সেই কথাবিলাক যে মিছা, সেই কথা প্ৰমাণিত হৈছে। এগৰাকী কম বয়সীয়া 10 বছৰীয়া ছোৱালী, ক্লাছ 10ত পঢ়ে, 10 বছৰীয়া নহয়, ক্লাছ 10ত পঢ়া ছোৱালী এগৰাকী আহিছে। মই কৈছোঁ যে তোমাৰ ভোট নাই, তুমি কিয় আহিছা? তেওঁ কৈছে বিজেপিক ভাল পাই আহিছোঁ। মই বোলো কিয়? যে মোৰ মা দেউতা দৰিদ্ৰতাৰ কাৰণে মোৰ হাতত সময়মতে কিতাপখিনি কাপোৰযোৰ দিব পৰা নাছিল, কিন্তু বিজেপিয়ে আজি সেইখিনি দিয়াৰ কাৰণে আজি মই পঢ়িবলৈ সুযোগ পাইছোঁ। মই তেতিয়া নামটো সুধিছোঁ যে তোমাৰ নামটো কি? তাই কৈছে নীলিমা খাতুন। গতিকে ভূপেন বৰা ডাঙৰীয়া, আপুনি অনুগ্ৰহ কৰি এনেধৰণৰ উচতনিমূলক বক্তব্য নিদিব। খুব সুন্দৰভাৱে অসমৰ ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে 5টা বিধানসভা সমষ্টিত। তেওঁলোকে ল'ব দায়িত্ব, তেওঁলোকে সিদ্ধান্ত ল'ব। আপুনি আপোনাৰ কাম কৰিলে, আমি আমাৰ কাম কৰিলোঁ। ৰাইজে নিজৰ বিবেক চিন্তাৰে তেওঁলোকে ভোট প্ৰদান কৰিব। পুলিচে পুলিচৰ কাম কৰি আছে। গতিকে এজন বিষয়াৰ ওপৰত এনেধৰণে কোৱাটো কেতিয়াও সমৰ্থনযোগ্য নহয়। মই তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনিচ্ছা সত্ত্বেও সংবাদ মাধ্যম বা সামাজিক মাধ্যম আমি ব্যৱহাৰ কৰাৰ পৰা আজি দিনটো বিৰত আছিলোঁ, কিন্তু আপোনাৰ এই নিউজ দেখাৰ পিছত আমি সংবাদ মাধ্যম ব্যৱহাৰ কৰা নাই। এই সামাজিক মাধ্যমেৰে ৰাইজৰ জ্ঞাতাৰ্থেও কথাটো ক'লোঁ আৰু অসম পুলিচকো মই আপোনালোকৰ যি নীতি নিয়মৰ মাধ্যমেৰে যিসমূহ কাম কাজ, সেই কাম কাজসমূহ খুব সুন্দৰভাৱে যাতে আপোনালোকে আগুৱাই লৈ যায়, আপোনালোকৰ মৰেল কেতিয়াও ডাউন হ'বলৈ নিদিব। এনেধৰণৰ বক্তব্যই মই ভাবোঁ অসম পুলিচক অকণমানো চুই নাযায়, কৰ্তব্যৰ পৰা অকণমানো হিনদেৰি নহয়।
জনসাধাৰণৰ জীৱন সম্পত্তি ৰক্ষাৰ কাৰণে আপোনালোকে অহৰ্নিশে যি কাম কৰি আছে সেই ক্ষেত্ৰত অসমৰ ৰাইজ আপোনালোকৰ লগত আছে। গতিকে মই ভাবোঁ যে অহা কাইলৈ সকলো ৰাইজে শান্তিপূৰ্ণভাৱে ইলেকশ্যনত অংশগ্ৰহণ কৰিব। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ।